ধ্বনিৰে মুখৰিত হ'ল ঐতিহ্যমণ্ডিত ঘুলি সত্ৰৰ নাম কীৰ্তন মহোৎসৱ। নলবাৰীৰ নানকাৰ ভৈৰাত 7দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল 89 সংখ্যক ঘুলি সত্ৰ নাম কীৰ্তন মহোৎসৱ। প্ৰভু শ্ৰীকৃষ্ণৰ চৰণত প্ৰণিপাত জনাই তেৰাৰ গুণ যশ মহিমা কীৰ্তন কৰাৰ প্ৰয়াসেৰে বছৰ বছৰ ধৰি পালন কৰি অহা ঘুলি সত্ৰ নাম কীৰ্তন মহোৎসৱটি এইবেলিও মাঘ মাহৰ পূৰ্ণিমা তিথিত 7দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন হৈছিল। অন্তিম দিনা ভাগৱত শোভাযাত্ৰাই অঞ্চলটোৰ কেইবাখন গাঁও পৰিভ্ৰমণ কৰি ভক্তপ্ৰাণ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। ভক্তপ্ৰাণ ৰাইজে এই অনুষ্ঠানটো সফল কৰি তোলাৰ বাবে 89 সংখ্যক ঘুলি সত্ৰ নাম কীৰ্তন মহোৎসৱ উদযাপন সমিতিয়ে ৰাইজৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। আজি আমার এই পবিত্র ঘুলি সত্ৰত 7দিনীয়া নাম কীর্তন মহোৎসৱ আজি অন্তিম দিন। আমি প্রথম দিনের পৰা নাম প্রসঙ্গ ভাগৱত পাঠ আয়তী নাম ঘোষা নাম দিহা নাম আৰু নাগাৰা নাম এনেদৰে পৰিচালনা কৰি আহি আজি আমি অন্তিম দিনত উপনীত হৈছো। আজি অন্তিম দিনত আমাৰ শ্ৰীমদ ভাগৱত শোভাযাত্ৰা কৰা হৈছে আৰু শোভাযাত্ৰাত হাজাৰ হাজাৰ মানুহৰ ভকতৰ মাধ্যমেৰে আমি এই অনুষ্ঠান ভাগি আয়োজন কৰিছো আৰু ইয়াত বাদ্য বাজনাৰে এটি সুন্দৰ বৈকুণ্ঠ ধামকলৈ পৰিণত হৈছে। সেই ভকত বান্ধৱৰ আশীৰ্বাদত আৰু আমাৰ সেই সমস্ত ভকতৰ জৰিয়তে এই অঞ্চলৰ ৰাইজৰ মংগল কামনা কৰিছো আৰু প্ৰভু ভগৱন্তই যাতে আটাইকে সুস্বাস্থ্যৰে ৰাখে, দীৰ্ঘায়ুৰে ৰাখে আৰু বিপদ বিঘ্নি বিনাশ কৰি সুমংগল বৃদ্ধি কৰক, ইয়াকে কামনা কৰি প্ৰভু ভগৱন্তৰ মংগলময় এভাগী প্ৰাৰ্থনাৰে মই সেৱা নিবেদন কৰিছো। মই অজ্ঞানীৰ যতে কয় অজ্ঞাৰ হৰি 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 কথা কহি কোনে কিমা কৰিবে কথা। নিউজ ডেস্ক ৰিপোৰ্ট অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।